এই যে ঘাম বাজ হৈছে নাই আমাতকৈ চাহ হৈছে যিসকলৰ ঘৰ দুৱাৰ বুৰি অৱস্থা নাইকিয়া হৈছে চকু পানীয়েদি তেওঁলোকৰ ঘাম বাজ হৈ গৈছে আমি ৰাইজৰ কাৰণে আহিহে ঘাম বাজ হৈছে কিন্তু চকু পানীয়েদি বাট নেদেখা হৈছে বহুত বছৰ আমাৰ শিৱসাগৰ পাছ কৰি গুচি গ'ল কিন্তু বুজি নাপায় বহুত ওলাই অহা নাই বাঁহৰ যিবিলাক ঘৰ দুৱাৰ আছে বেয়া হৈ গৈছে ঠিক কৰিব লাগিব কাৰোবাৰ টিং নাই হেলিকপ্টাৰ এখন আনি কি কৰিলে বুলি আছে মানুহ কিছুমানৰ ঘৰত টিংবোৰ উলিয়াই পেলালে বতাহ মাৰি লাভ সেইটোৱে কৰিছে আমাৰ আমাৰ অনুষ্কা তৰংগিনী উপস্থিত আছে কি ক'বা নমস্কাৰ আজি আহিছো ওলাই শিৱৰাজাও একদিন দেখি আছো কৰি আছে আমাকো কৰি আছে বহুত যিমান পাৰোঁ যিমান সহায় কৰিবলৈ চেষ্টা কৰিম আৰু বাকীনো কি ক'ম সকলোকে অনুৰোধ জনাইছোঁ যোনে যিমান পাৰোঁ সাধ্য পাৰে সহায়ৰ হাত আগবঢ়াওঁ আহক সকলোৱে যিমান ই ফূৰ্তি নদন বদনকে পালা দেখোন কেইটা ফূৰ্তি পালা নাজানো নাজানো পুৰা লৈ ললা বিস্কুট কেইটা ললা বিস্কুট তিনিটা প্ৰিয় দৰ্শক সামাজিক মাধ্যমত কেৱল এটা পোষ্ট কৰিছিলোঁ সেই পোষ্টটো চোৱাৰ লগে লগে উপস্থিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী শিৱৰাজ অসম আমাৰ শিৱসাগৰ লাটুমগাঁৱত উপস্থিত হ'ল আৰু লাটুমগাঁৱৰ ৰাইজক এতিয়া বহুখিনি সামগ্ৰী আচলতে তেখেতে বিতৰণ কৰিছে বান সাহায্য দিবলৈ এতিয়ালৈকে ইয়াত কোনো উপস্থিত নাই যদিও বহুখিনি বস্তু আহি তেখেতে দিবলৈ সক্ষম হৈছে এইফালে আমি শিৱৰাজে আহি আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতে আমাক সহায় কৰিবলৈ আচলতে আহিছে আমাৰ গাঁওখনক সহায় কৰিবলৈ সেই মুহূৰ্তত কি ক'ব ক'বলৈতো একো ভাষা নাই ন এতিয়া মানে এই কণ্টিনিউ এইকেইদিন দৌৰি আছো দেখিছা চাগে তুমি সামাজিক মাধ্যমত কিন্তু চৰকাৰৰ পৰা সহায় নোপোৱাটো বেয়া লাগিছে এতিয়া নাজিৰা এই কথাটো বেয়া লাগিছে এতিয়া মই অখিলাক লগ পাই আহিছো তেওঁক মই অলপ বকি থৈ আহিছো তেওঁ মানে নমস্কাৰটোহে এনেকে দিছে তাৰমানে হাতত পইচাই নাই নে কি নাই সেইটো মই বুজি পোৱা নাই তেওঁলোকক কিন্তু আমি এতিয়া চাওক এইখিনি মানুহ এতিয়া ৰাতিপুৱাৰ পৰা দিয়ে আছো আৰু বহুতখিনি মানুহ আমাৰ লগত আহি আছে মানে 4-5টা চাইডত এইবাৰ বিহুবৰ চাইডে গৈছো ক'তো একো পোৱা নাই এইপিনে এতিয়া মিছাজানত গৈ আহি পাইছো নামটিত গৈছো তাৰপিছত এতিয়া কালুগাঁৱত দি থৈ আহিছো ভৰলুৱাত দি থৈ আহিছো কোনো জেগাত একো বস্তু নোপোৱাটো বহুত বেয়া লাগিছে কাৰণ আমি সাধাৰণ মানুহ সেই হিচাপে যিমান পাৰিছো কৈছো তো এনেকুৱা সম্ভৱ নহয় যে মানুহক একদম কিবা এটা ভাল কিবা কৰি দিব পৰা যাব কিন্তু নিমিত্ত অন্তৰখন ভাল কাৰণে চেষ্টাটো ৰাখিছো আপুনি বিশেষকৈ ইয়ালৈ অহাৰ কাৰণে বিশেষভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এয়া চাওক আপোনালোকে চাওক কি কি এইফালে লৈ আহিছে এইপিনে পানী যোগান লৈ আহিছে বাল্টিং আনি উপস্থিত হ'লহি ৰাইজ এইফালে আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিছো ইয়াত কেইবাটা ড্ৰামত পানী লৈ আহিছে তেখেতলোকে এইপিনে খুন্দা মাৰি আমাক খালি নামাৰিবা আৰু সেইফালে আমাক দেখাবলৈ মই অনুৰোধ জনাইছো চবে বাল্টিং আচলতে ইমান বাল্টিং লৈ আহিলে নহ'ব কেৱল খাবলৈ লৈ আহক মানে ৰাইজক যিমান যি পাৰো কৰিম কিন্তু এইটো সম্ভৱ নহয় যে আমি বচাব পাৰিম মানুহ বহুত বিপদত পৰি গ'ল এই কথাবিলাক চৰকাৰ ঘৰলৈ যাব লাগে আমি এতিয়া এইকেইদিনত মানে মানুহৰ সহায় লাগিছিলে আচল কথাটো চোৱা আমাৰ মানুহ ইমান দুখীয়া নহয় যে চব হৈ যোৱাৰ পিছত কিনি আচলতে লোৱাখিনিয়ে চবে লৈ নাথাকিব নোপোৱাখিনিক পাবলৈ দিয়ক অকল লোৱাখিনিয়ে লৈ নাথাকিব নোপোৱাখিনিকো পাবলৈ দিয়ক তই এটা লৈ ল কোৱালিটি লৈ ল এই যে ঘাম বাজ হৈছে নাই আমাতকৈ চাহ হৈছে যিসকলৰ ঘৰ দুৱাৰ বুৰি অৱস্থা নাইকিয়া হৈছে চকু পানীয়েদি তেওঁলোকৰ ঘাম বাজ হৈ গৈছে আমি ৰাইজৰ কাৰণে আহিহে ঘাম বাজ হৈছে কিন্তু চকু পানীয়েদি বাট নেদেখা হৈছে বহুত বছৰ আমাৰ শিৱসাগৰ পাছ কৰি গুচি গ'ল কিন্তু বুজি নাপায় বহুত ওলাই অহা নাই ওলাই আহক ৰাইজক সহায় কৰি দিয়ক কাৰোবাৰ টিং নাই টিং লগাই দিয়ক পাৰিব কৰোঁ টকা ঘৰত থকা শিৱসাগৰত বহুত মানুহ আছে সহায় কৰক আমি নিমিত্ত মাত্ৰহে কষ্ট হৈছে এয়া দেখিবলৈ পাইছে ভাল পাইছে না আপোনালোকৰ মাজলৈ যে আহিছে আমি কোনো জনপ্ৰতিনিধি বা আমি কোনো কিবা নহয় একদম আপোনালোকৰ নিচিনা সাধাৰণ মানুহ আশীৰ্বাদ দিব লৈ যাওক আৰু উলিয়াইছো চাবোন পাইছে নমস্কাৰ আজি আমাৰ সংবাদ মাধ্যমৰ যোগেদি
আমাৰ লাটুম গাঁৱৰ যিখিনি মানে পৰিস্থিতি হৈ গ'ল বানপানীৰ বিষয়ে, আৰু আমি ধৰি লওক কোনোদিনে আজি জন্মৰ পৰা ইমান দিন হ'ল এনেকুৱা বানপানী দেখা নাই। আৰু আমি এটা কথাই দুখ পালোঁ, আমাৰ যেতিয়া মানে গোটেই ৰাস্তা পদূলি ঘৰ দুৱাৰ সমূহ ৰাইজৰ মানে পানীৰ তলত আছিলে, খোৱা বোৱা যথেষ্ট অসুবিধা পাইছিলে। ভাত পানী খোৱা নাই, কোনোবাই জুই জ্বলাব পৰা নাই, কোনোবাই গেছ জ্বলাব পৰা নাই, তেনেকুৱাখিনি অসুবিধাত মানে সন্মুখীন হৈ আজি পঞ্চম দিনা হ'ল নেকি নে ষষ্ঠ দিনা হৈছেগৈ। তাৰমানে আমি আজিলৈকে ধৰি লওক প্ৰশাসনৰ তৰফৰ পৰাও পোৱা নাই, কোনো দলীয় পাৰ্টিৰ পৰাও একো সাহাৰ্য পৰা নাই। তেখেত কণ্ঠশিল্পী, আজি কণ্ঠশিল্পীৰ ফালৰ পৰা আমাৰ লাটুম গাঁৱৰ ৰাইজক যিখিনি সহায় সহযোগ কৰিছে, সেইটো কাৰণে আমাৰ ৰাইজ বহুত সুখী হৈছে। কিবা এটা হ'লেও মানে সামান্য সকাহ এটা পাইছে। আজি অলপ আগতে আমি এটা ধৰি লওক চাউল পাইছিলে, চাউল 10 কেজি প্ৰতি ঘৰ মানুহৰ কাৰণে, তাৰপিছত আৰু বিস্কুটৰ পেকেট 2টা, পানী বটল তেনেকৈ পাইছোঁ আৰু সামান্য পৰিমাণে পাইছোঁ। যিখিনি পাব লাগে ধৰি লওক সেইখিনি পোৱা নাই। আজি সঁচাকৈ বহুত ভাল লাগিছে আৰু আমি আনন্দিত হৈছোঁ আমাৰ লাটুম গাঁৱৰ ৰাইজ। ইয়াকে কৈ প্ৰিয় দৰ্শক, এইটো কাৰণে আমি শিৱৰাজ দা আৰু অনুষ্কা তৰংগীক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। চৰকাৰৰ ফালৰ পৰা যিখিনি সীমিত বস্তু আহিছে, কেৱল পানী বটল এটা, চিৰা এপোৱা আৰু গাখীৰৰ অকণমানি পেকেট এটা, ইয়াত কিন্তু শিৱৰাজ দাই এটা ক'ব লাগিব, এইটো আচলতে প্ৰশংসা কৰিব লাগিব। সন্মুখত প্ৰশংসা কৰিব নাপায়, তথাপিতো আমি প্ৰশংসা কৰিব লাগিব। এভেইলেবল বস্তু দিছে। আচলতে আহি অকল কেৱল এগৰাকীক এটা বিস্কুটৰ পেকেট, এডোখৰ চাবোন দিয়া নাই, যাক যিমান যি লাগে সকলোকে দিছে ন? ইয়াত 50খন গাঁৱত দিছোঁ, 50খন গাঁও, আপোনালোকে নহয়। আপোনালোকে ভাবিব যে বিস্কুট 3টা পাইছোঁ, চাবোন এডোখৰ, এইটো নহয়। এনেকুৱা 50খন গাঁৱত নিজে ঘটাৰ পৰা দিছোঁ। সেইকাৰণে ৰাইজলৈ কাম কৰিবলৈ নিজৰ সেইখন শক্তি ভগৱানে দিব লাগিব। দহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায়, ভাৰতৰে পূৰ্ব দিশৰ সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। আমি অসমীয়া অসমত এনেকেই জীয়াই থাকিব লাগিব। বিপদৰ সময়ত চব কোনো নাই, ভোট বিচাৰি আহে, খোজ নিদিয়ে, ইটোৰ পিছত ইটো আহে 500 টকীয়া দিবলৈ, কিন্তু এই সময়তহে আমাক প্ৰয়োজন আছিলে। এইটো বহুত ডাঙৰ কথা কৈছে। আমাৰ মাজত আছে লাটুম গাঁৱৰ এজন যুৱক, তেখেতে অথনিৰ পৰা কৈ আছে কিবা এটা কওঁ বুলি। নমস্কাৰ। আজি মই প্ৰথমে শিৱৰাজ দাক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ আজি এই বানপীড়িত ৰাইজক দুৰ্যোগৰ অৱস্থাত আমাৰ চৰকাৰৰ ফালৰ পৰা প্ৰথম অৱস্থাত আহিছিলে মাত্ৰ 200 গ্ৰাম চিৰা, তাৰপৰা 50 গ্ৰাম চেনি আৰু এটা 10 টকীয়া বিস্কুট, এটা পানী বটল। এই চৰকাৰখনে ইমান বানপীড়িত মানুহখিনিক এনেকুৱা কৰিব নাপাইছিলে, কিন্তু শিৱৰাজ অসম ডাঙৰীয়াই আমাক সুন্দৰভাৱে সকলো বস্তু উলিয়াই দিছে। আমি তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। কি পালাচোন? ই ফূৰ্তি নদন বদনকে পালা দেখোন। কেইটা ফূৰ্তি পালা? নাজানো। পুৰা লৈ ললা? বিস্কুট কেইটা ললা? বিস্কুট 3টা। নামটো কি তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান বৰুৱা। হয় নি? ফূৰ্তি বটল কেইবাটাও দিলে ন? কেইবাটাও দিলে। আহি তেখেতে দিবলৈ সক্ষম হৈছে। এইফালে আমি দুগৰাকীমান বাইদেউৰ কাষত আহিছো। কি পাইছে বাইদেউ? ORS, বিস্কুট, পানী দি আছে। দাদাক ধন্যবাদ এটা দি দিয়ক। ধন্যবাদ দিছোঁ। ধন্যবাদ দিছে। এইফালে আমাৰ বাইদেউ আছে, কি ক'ব এই মুহূৰ্তত? যিজনে দিছে তেওঁৰ নামটো বৰ্তমান ভালকে জনা নাই। শিৱৰাজ অসম। তেওঁ বহুত ধন্যবাদ থাকিলে ইমানখিনি দিয়াৰ বাবে সহায় কৰা বাবে মানুহখিনিক। ইমান মানে কোনো মানুহে এতিয়ালৈকে এনেকে দিয়া নাই। তেওঁ আহি পিনি বহুত হেৰি কৰিছে, বহুত ভাল লাগে। কৰি দিব। ইয়াক দিয়ক, ইয়াক। মহৰূপখিনি আনি দিব দেই, মই পইচাও দি থৈ গৈছোঁ। এয়া চাওক, এফালে মহধূপ এদাই হোৱাৰ লগে লগে আকৌ স্কেনাৰত কিবা এটা দিবলৈ এইফালে বিচাৰিছে। নাই, পইচা 2000 মান দি থৈ যাওঁ। তেওঁলোক চবতে সন্তুষ্ট হ'ল, মহধূপটো কমি গ'ল। মহধূপ শুদ্ধ মনে দিব লাগে, বলে পোৱা লাগে। ঈশ্বৰে এদিন কিবা কৰিব। এটা সময়ত লোকৰ যোগালী কৰিছিলোঁ, এতিয়া আকৌ 100-150 মানুহে আমাৰ লগত কাম কৰিছে নাই, মনটো ভাল কাৰণে, নহ'লতো একেভাগেই থাকিলোঁ।
তেখেতে ফ্ৰীতে কৰি দিম বুলি কথা দিছে। আজি পকাই থৈ গৈছে আগৰ বিহুত পাতিব পাৰো বাদ্যযন্ত্ৰ পুৰা ফেন আহিব আমি মাঘৰ বিহুতে পাতিব পাৰিম খৰালি হ'ব ইয়াত বহাগ বিহুত পাতিবলৈ আমাৰ ঠাই নাই পানীয়ে বুজ যাব লৈ ভাল লাগে ন সামাজিক মাধ্যমত আমাৰ অনুষ্কা তৰংগিনী আপোনালোকে হয়তো খুব সুন্দৰ সুন্দৰ গীতসমূহ শুনিছে, এতিয়ালৈকে হয়তো চিনি নাপায়, খুবেই জনপ্ৰিয়। কিন্তু এই মুহূৰ্তত কিবা এটা গুণগুণাই দিবা নি? যিয়ে নহওক মানুহে খুব দুখত আছে, তথাপিতো এই দুখৰ মুহূৰ্তটো অকণমান কিবা এটা গুণগুণাই দিলে আমি ভাল পাম। ঠিক আছে মই অকণমান গাই দিছোঁ, গায়ত্ৰী মহন্ত হাজৰিকা বাইদেউৰ এটি গীত খুব ধুনীয়া গীত গাই দিছোঁ। বোলো একেলগে মানুহে মানুহৰ বাবে গীতটি জানেনে? জানে নাই বাৰু? সব একেলগে গাওঁ। পানী বটল দুটামান আন দে। ৰাজপথৰ মাজে মাজে এনেকৈ পানী বিতৰণ কৰি থকা হৈছে আৰু যিমান পাৰে সিমান, আচলতে আপোনালোকেও যিমান পাৰে সিমান এইদৰে সহায় কৰিব সকলোকে। ৰাতিপুৱাৰ পৰা একো এটা খোৱা বোৱা নাই, এইদৰে ঘূৰি ফুৰিছোঁ ৰাইজৰ মাজত। এয়া অৱস্থা চাওক, অৱস্থা পানীত হাড় নচৰা অৱস্থা আমাৰহে হৈছে, অৱস্থা বেয়া হৈ গৈছে আৰু গোটেই চোলা তিতি শেষ। বোকাত যিমান সোমালোঁ আপোনালোকক বোকা চাব, ভৰিত বোকা চাব। আৰু ঘৰতো মটৰটো কি হ'ল, পানীত উটি গ'ল, সেইটো কাৰণে ঘৰতো ডাঙৰ শাস্তি হৈছে।